নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই। নলবাৰীৰ দক্ষিণ গাঁৱত অৱস্থিত নলবাৰী মেডিকেল কলেজ আৰু হাস্পতালৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস শুক্ৰবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ পিছত গধূলিৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাই। চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাক্তৰ বাবুল কুমাৰ বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানটোত নাট্যকাৰ পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাই এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখিছিল যদিও সেই সপোন পূৰ্ণ নোহোৱাত নিজৰ জীয়ৰীৰ জৰিয়তে সেই সপোন পূৰ্ণ কৰিবলৈ সক্ষম হোৱা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। দুইটা বেটছৰ 200 পাৰিজাতৰ ফটো মই এইমাত্ৰ চাই আহিলোঁ আৰু সেই পাৰিজাত ইলাবৃত্ত বৰ্ষৰ দেৱতা সদৃশ দেৱ দেৱীয়ে অৰ্থাৎ শিক্ষাগুৰুসকলে শিক্ষা দান কৰি থকা এক মহত্তম শিক্ষানুষ্ঠান নলবাৰী মেডিকেল কলেজৰ বাবেও হাত চাপৰি। আপোনালোকক সন্মুখত আচলতে মোৰ দৰে এটা পিপিলিকা সদৃশ ব্যক্তিয়ে ভাষণ দিব বাবে সাহস কৰাটো টান। তথাপি ছাৰে কৈছে যে মই সাধাৰণতে ঘোষণা কৰি ফুৰোঁ, কিন্তু আজি বন্তি পৰা বাইদেউ মনত আছেনে নাই নাজানো, এই নলবাৰী মেডিকেল কলেজ যিদিনা অপেনিং হয় এই অভাজনে সেই সমস্ত কাৰ্য ৰূপায়ণ কৰিছিলোঁ। হৃদয়ে হৃদয়ে ৰন্ধে ৰন্ধে মিলি যায় মন তন আত্মা। আৰু সেয়া আপোনালোকৰ অতি শ্ৰদ্ধাৰ অত্যন্ত সংবেদনশীল নেতৃত্ব ডাক্তৰ বাবুল বেজবৰুৱা ডাঙৰীয়াৰ সৈতে আমাৰ গঢ় উঠিল অজানিতে অলক্ষিতে গম নপোৱাকৈ। হ'ব পাৰে আমাৰ দুয়োজনৰ সম্পৰ্কৰ বহুত দীৰ্ঘদিনীয়া নহয়, কিন্তু যিকেইটা দিনৰ পৰা আমি দুয়োলোকে পাইছোঁ বিভিন্ন সভা সমিতিত তেখেতৰ ভাৱৰ গভীৰতা, মানৱীয় সংবেদনশীলতা আৰু চেতনাৰ গৰ্ভস্থলীৰ পৰা মই জানিব পাইছোঁ যে মানৱ দৰদী আৰু এগৰাকী বিশিষ্ট সমাজ সংগঠক যিয়ে জানে প্ৰশাসন আৰু শিক্ষাগত চেতনাৰ এক সুসমন্বয়। অনুষ্ঠানটোত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাক্তৰ বাবুল কুমাৰ বেজবৰুৱাই গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰি তোলাৰ লগতে অধীক্ষক ডাক্তৰ মাধৱ চন্দ্ৰ ৰাজবংশীৰ কবিতা পাঠেও ৰাইজক যথেষ্ট সন্তুষ্টি প্ৰদান কৰে। সৰ্বজন পক্ষ ৰাজনীতি মই মূৰ্খ সৰ্বদা মোৰ মূৰগতি। অতীতকালে দেখিছিলোঁ মাত্ৰ ৰাজনীতি, বৰ্তমানে দেখোঁ মই কুটিল ৰাজনীতি। বৰ্তমানে চলে সদা পক্ষৰেই খেল, পাতে যেন সবলকে লবিৰেই মেল। পৰিয়ালে দেখোঁ মই পক্ষ ৰাজনীতি, পেহীৰ পক্ষ মামাৰ পক্ষই কৰে দুৰ্নীতি। গায়ে দেখোঁ পক্ষ খেলৰ, সমাজে জাত পাতৰ, শিক্ষাস্থানে পক্ষ দেখোঁ চতুৰ শিক্ষকৰ। নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান হিচাপে আমাৰ ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছত আমি প্ৰচেছন কৰিলোঁ। তাৰপিছত আমাৰ দুপৰীয়া 11টা বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হৈছিলে। তাত আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰ আহিছিলে, স্বাস্থ্য শিক্ষা সঞ্চালক আহিছিলে আৰু বহুতো তেনেকুৱা মানুহক আমি মাতিছিলোঁ। আৰু এতিয়া সাংস্কৃতিক সন্ধিয়া আমি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিছোঁ যদিও এই সাংস্কৃতিক সন্ধিয়াখন উদ্বোধন কৰিবৰ কাৰণে আমাৰ নলবাৰী জিলাৰ এটি অত্যন্ত চেনচিটিভ নাম, যিটো আমি কওঁ ধ্ৰুৱজ্যোতি শৰ্মা, তেখেতক আমি মাতিছিলোঁ আৰু তেখেতে আমাৰ আজি সাংস্কৃতিক সন্ধিয়াখন উদ্বোধন কৰিলে। আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু সমূহ নলবাৰীবাসী ৰাইজক অনুৰোধ জনাইছোঁ আমাক আশীৰ্বাদ কৰক যাতে আমি আগবাঢ়ি যাব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত।
তেনেহ'লে আজিয়ে আনক আনন্দ। মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।